ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবিয়ে উদঙালে চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ তিনপাতৰ চালি তিনপাতৰ বেৰাৰ এটা কোঠাত এনেদৰেই চলি আছে চৰকাৰী বিদ্যালয়খন দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চৰাই চাপৰিৰ ৩১২ নং নাৰমাৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা দেখি চকু কপালত উঠিছে চৰাই চাপৰি ৰাইজৰ নাই কোনো শৈক্ষিক পৰিৱেশ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও নাই লগতে প্ৰস্ৰাৱগাৰৰ ব্যৱস্থাও নাই এটা সৰু কোঠাতে পাঠদান কৰা হয় ৫টাকৈ শ্ৰেণী উৎকট গৰমত হাৰাশাস্তি ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰি কোনো সুদুত্তৰ নাপালে শিক্ষক তথা ৰাইজে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব মৃদুস্মন্ত বৰুৱাই হয় প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এখন শিক্ষানুষ্ঠানৰ দুৰৱস্থাৰ ছবি আৰু চাওক এখন শিক্ষানুষ্ঠান এটা ঘৰত অস্থায়ীভাৱে পাঠদান কৰিবলগীয়া হৈছে আৰু এয়াই হৈছে অসমৰ শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ এইখন হৈছে চাওক ৩১২ নং নাৰমাৰী প্ৰাথমিক বিদ্যালয় যি দক্ষিণ আহতগুৰিৰ এই পূৰ্বৰ মাজুলী আৰু বৰ্তমান দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই নাৰমাৰীত অৱস্থিত ৩১২ নং নাৰমাৰী প্ৰাথমিক বিদ্যালয় আমি সেই অৱস্থাটো পৰিণাম দৰ্শকসকলক দেখুৱাইছোঁ এটেনশ্যন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া এয়া চাওক আপোনাৰ শিক্ষা বিভাগৰ অন্তৰ্গত এইখন এখন হৈছে বিদ্যালয় ইয়াতে কোনো ধৰণৰ শৈক্ষিক পৰিৱেশ নাই আৰু এনেকুৱা এটা বাতানুকূল পৰিৱেশৰ মাজত যোৱা এটা বছৰ ধৰি ইয়াতে শিক্ষাদান কৰিবলগীয়া হৈছে আৰু আমি পৰিৱেশটো পৰিণাম দৰ্শকসকলক দেখুৱাইছোঁ আমি চাওক ভিতৰ ভাগলৈ সোমাই যাবলৈ যত্ন কৰিম এয়া হৈছে ৩১২ নং প্ৰাথমিক বিদ্যালয়ৰ পৰিস্থিতি চাওক তলত হৈছে বালি আৰু এইটো এটা টিঙেৰে বেৰি থোৱা এটা ঘৰ আৰু এই ঘৰটোৰ ভিতৰতে আমাক মানৱ সম্পদ সৃষ্টি কৰি থকা হৈছে ইয়াতে ছাত্ৰ ছাত্ৰী ইয়াত পাঠদান কৰিবলগীয়া অৱস্থা হৈছে যি খহনীয়া হৈছিল খহনীয়াত জাহ গৈছিল বিদ্যালয়খন তাৰপিছতে এটা বছৰ হৈ গ'ল কিন্তু আজিলৈকে এচৰ পৰা ইটা নপৰিলে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নামত একেবাৰে শূন্য আন্তঃগাঁথনি কোনো ধৰণৰ শৈক্ষিক পৰিৱেশ নাই এনেকুৱা এটা বাতানুকূল পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীক ইয়াত শিক্ষাদান কৰিবলগীয়া পৰিস্থিতি হৈছে আমি পৰিৱেশটো পৰিণামৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়াই হৈছে অসমৰ যি শিক্ষা বিভাগৰ অন্তৰ্গত যি ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বাধীন শিক্ষা বিভাগৰ অন্তৰ্গত এখন বিদ্যালয় আমি স্বৰূপ এই স্বৰূপটো দেখুৱাই আছোঁ আমি শিক্ষকসকল আছে আমি শিক্ষকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম ছাৰ আপোনাৰ কাষলৈ আহিছোঁ বিদ্যালয়খন এনেদৰে এটা পৰিৱেশত পাঠদান কৰিবলগীয়া হৈছে সমস্যা কি কি সমস্যাটো আপোনালোকে দেখিছেই যে ইয়াৰ আগতে আমাৰ বিদ্যালয়খন সম্পূৰ্ণভাৱে আছিলে বিভাগীয়ভাৱে যেনেকৈ ধৰণৰ এখন বিদ্যালয় থাকিব লাগে তেনেদৰে আছিলে আৰু মই নিজে 2023 চনৰ 18 মে' তাৰিখে এই বিদ্যালয়ত যোগদান কৰিছোঁ ইয়াৰ আগতে মই নগাঁও কলিয়াবৰ আপুনি এই বিদ্যালয়খন এতিয়া এনেকুৱা এটা অৱস্থাত আছে কি কেনেকুৱা ধৰণে আছে এইটো যথেষ্ট অসুবিধা পাইছোঁ শিক্ষাদানৰ ক্ষেত্ৰত আৰু এই বিষয়ে আমি আমাৰ মণ্ডল সমন্বয়ক ছাৰকো জনাইছোঁ যিহেতু আমাৰ মাজুলী শিক্ষাখণ্ডৰ ভিতৰত পৰে আমাৰ স্কুলখন মাজুলী শিক্ষাখণ্ডৰ ভিতৰত পৰে বাবে আমি বাৰে বাৰে মানে বিভাগীয়ভাৱে অফিচলৈ যাবলৈ আমাৰ অসুবিধা হয় সেইবাবে আমি ইয়াৰ যোগাযোগবিলাক সাধাৰণতে আমি মণ্ডল সমন্বয়ক ছাৰক ঘৰটো কেনেদৰে বনোৱা আছে এই ঘৰটো আমি পুৰণা যিটো আমাৰ ঘৰ আছিলে তাৰ বৰ্তমান সময়লৈকে আমি নিজৰ পইচা খৰচ কৰিয়ে কিন্তু আমি আৰু ৰাইজেও আমাৰ এইটো সভাপতি আজি নাই সম্পূৰ্ণ হিচাপ নিকাচটো সভাপতিৰ লগত আছে ঘৰটো এইটো টিঙেৰে বনোৱা হৈছে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী অসুবিধা হয় ছাত্ৰ ছাত্ৰী গৰমৰ দিনত যথেষ্ট অসুবিধা হৈছে গৰম হৈছে ফেনৰ হাৱাটো ধৰক ভালকৈ পোৱা নাই সেইবাবে তেওঁলোকে অসুবিধা হৈছে তাৰ মাজতে পাঠদান চলাই নিয়া হৈছে আৰু চলাই নিয়া হৈছে যথেষ্ট সমস্যাৰ মাজেৰে পাঠদান কৰিবলৈ হৈছে আৰু এগৰাকী শিক্ষক আছে টিঙেৰে বেৰি থোৱা এটা ঘৰ কোনো ধৰণৰ শৈক্ষিক ইয়াত পৰিৱেশ নাই তাৰ মাজতে আপোনালোকে পাঠদান কৰিবলগীয়া হৈছে হয় ইয়াত যথেষ্ট বিশেষকৈ গৰমৰ দিনটা যথেষ্টখিনি আমাৰ অসুবিধা হৈছে কিন্তু তাৰ মাজতে এইটো পাঠদানটো চলাবই লাগিব চলাই নিবই লাগিব আন্তঃগাঁথনি ব্যৱস্থাটো এতিয়া আপোনালোকে দেখিছেই আন্তঃগাঁথনি বিশেষ উন্নত নহয় মানে একেবাৰে নাই বুলিয়ে ক'ব লাগিব তাৰ মাজতে আমি আমাৰ কাম কৰি গৈছোঁ শিক্ষা ব্যৱস্থাটো চলাই গৈছোঁ আৰু কি আহ্বান জনাব শিক্ষা বিভাগ যে এনেকৈ যথেষ্ট সমস্যা এই ক্ষেত্ৰত শিক্ষা বিভাগক আহ্বান জনাওঁ যে আমাৰ এটা বিল্ডিংটো বিশেষকৈ বিল্ডিংটো আৰু ইতিমধ্যে আমাৰ 9 মাহমান হৈ গৈছে গতিকে আমি আহ্বান জনাম যে সোনকালে ইয়াৰ এটা ভাল আন্তঃগাঁথনি এটা আপোনাক ধন্যবাদ জনাইছোঁ ইয়াৰ পাছতে কিন্তু এটা প্ৰশ্ন উত্থাপন হ'ব যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাৰতৰ ভিতৰত ৫ম স্থানত ৰখাৰ কথা বাৰম্বাৰ কৈ থাকে বা শিক্ষা বিভাগটো উন্নয়ন কৰিব লাগে বুলি বাৰম্বাৰ সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠানত হৈ থাকে ঢাকঢোল বজাই থাকে সেই সময়তে আচলতে এইখন প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা দৃশ্যই এতিয়া চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিছে আৰু এই বিষয়টো সেইকাৰণে অতি উল্লেখনীয় হিচাপে বিবেচিত হৈছে